জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক লৈ প্ৰশাসনৰ কঠোৰ নিৰ্দেশ। উচ্ছেদ অভিযান চলিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ গৰিমা শইকীয়াই কান্দি কান্দি জনালে চৰকাৰলৈ আহ্বান। জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে ঈদ উদযাপন নকৰে মুছলমান সমাজে। এনেধৰণৰ 5টা গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। যদি আপুনি জুবিন গাৰ্গৰ অনুৰাগী তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'ৰ কমেণ্ট বক্সত আপুনি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈও নাপাহৰিব। নমস্কাৰ দিয়া আছাম টাইমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আজিৰ দিনটোৰ এই 5টা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। নিশাৰ ভিতৰতে জুবিন ক্ষেত্ৰৰ সন্মুখত গঢ় লৈ উঠা দোকান পোহাৰ খালী কৰাৰ জাননী দিছে প্ৰশাসনে। জুবিন ক্ষেত্ৰক পৰিণত হ'বলৈ দিয়া নহ'ব বাণিজ্যিক ক্ষেত্ৰলৈ, এই নিৰ্দেশ জনাইছে প্ৰশাসনে। ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰৰ সন্মুখৰ দোকানলৈ জাননী জাৰি প্ৰশাসনৰ। 6 দিনৰ ভিতৰত দোকান উঠাই নিয়াৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। NHAIয়ে দোকানে দোকানে জাৰি কৰিলে এই জাননী। উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। লগতে 6 দিনৰ ভিতৰত দোকান উঠাই নিলে বিহা হ'ব জৰিমনা। ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব সোণাপুৰৰ। ইফালে সোণাপুৰত চিৰনিদ্ৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰাণাধিক ভালপোৱা গল্ডিক কায়িকভাৱে হেৰুৱাই শোকৰ সাগৰত গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ উপস্থিতিত পুনৰ এক আৱেগিক আৰু শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সোণাপুৰত। কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে চৰকাৰলৈ জনালে কাতৰ আহ্বান। জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৰিব লাগে ক্ষিপ্ৰতাৰে ব্যৱস্থা। এই সম্পৰ্কে বাৰু আপুনি কি বিচাৰে? যদি আপুনিও বিচাৰে ন্যায় তেতিয়াহ'লে ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি সম্পৰ্কে আজি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰা অহিংস পন্থাৰে আমি আগুৱাই লৈ যাব লাগিব। হিংসাই জুবিনৰ ন্যায় প্ৰাপ্তিত অকণো সহায় নকৰে, বৰং ন্যায় প্ৰাপ্তি সংগ্ৰামখনক দুৰ্বলহে কৰিব। পৰৱৰ্তী আন এটা খবৰ হ'ল যে জুবিন গাৰ্গৰ মৃত্যুক লৈ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গৰ মৃত্যুক লৈ 4টা ডাঙৰ ভুল কৰা হৈছে বুলি মন্তব্য কৰে ডাক্তৰ হিতেশ বৰুৱাই। বিদেশ তথা ছিংগাপুৰলৈ লৈ যোৱাটোৱেই প্ৰথম তথা ডাঙৰ ভুল হৈছিল জুবিন গাৰ্গৰ লগত। দ্বিতীয়টো ভুল হৈছে যে জুবিন গাৰ্গক সাগৰলৈ যাব দিব নালাগিছিল। তৃতীয়টো ভুল হৈছে যে জুবিন গাৰ্গক সাগৰত নমাই দিয়াটো। আৰু চতুৰ্থটো ভুল হৈছে যে সাগৰত জুবিন গাৰ্গক সংকটৰ সময়ত সহায় কৰিব লাগিছিল। লগতে কয় যে 16জন মানুহ থকাৰ পিছতো তৎকালীনভাৱে কিয় উদ্ধাৰ কৰা নহ'ল জুবিন গাৰ্গক? কিয় সোনকালে চিকিৎসালয়লৈ নিয়া নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক? জুবিনৰ চিজাৰৰ ঔষধ মিছ কৰোৱাটো আছিল এক মাৰাত্মক ভুল। পূৰ্বে হাস্পাতালৰ পৰা ৰিলিজ দিয়াৰ সময়ত সকলো কথা কোৱা হৈছিল জুবিন গাৰ্গৰ বিষয়ে। জুই পানী জুবিনৰ বাবে যে বেয়া জুবিনৰ লগত থকা সকলোৱে জানে। এতিয়া সিদ্ধাৰ্থ আৰু শেখৰ হতে নাজানো বুলি ক'লেই নহ'ব। এই মন্তব্য জুবিনৰ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাৰ। পৰৱৰ্তী খবৰটো হ'ল যে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত
ঈদ পালন নকৰে মুছলমান সমাজে। মুছলমান সমাজৰ ই এক বৃহৎ ঘোষণা। জুবিনে ন্যায় নোপোৱালৈকে ঈদ পালন নকৰে মুছলমান সমাজে। জুবিন গাৰ্গে কৰা কামখিনি কৰক হিমন্ত বিশ্ব শৰ্মাই। যদি কৰিব পাৰে তেনেহ'লে আমাৰ পৰিয়ালৰ 22টা ভোট দিম হিমন্ত বিশ্ব শৰ্মাক। 5 অভিযুক্তক শাস্তি দিয়ক, আমাৰ পৰিয়ালে আপোনাকো ভোট দিব। জুম্মাবাৰত মূৰত টুপি পিন্ধি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ বুলিও মন্তব্য কৰে এগৰাকী যুৱকে। মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰক, আপোনাৰ কাৰণেও গোটেই ভাৰতে কান্দিব। জুবিনৰ মৃত্যুত মছজিদ মাদ্ৰাছাত জ্বলাইছিল চাকি, জুবিনৰ গান বজাইছিল মছজিদ মাদ্ৰাছাত। এনেকুৱা পৰিৱেশ কোনোদিনে ক'তো হোৱা দেখা নাছিলোঁ। জুবিন গাৰ্গৰ নীতি আদৰ্শ মতে চলি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মালৈ মুকলি আহ্বান এগৰাকী মুছলমান যুৱকৰ। উল্লেখযোগ্য যে 40 লাখ জনজাতিয়ে নিবিচাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। জনজাতিকৰণৰ দাবীত আন্দোলন চলি থকাৰ মাজতে ই এক ডাঙৰ খবৰ। জনবহুল আৰু আগবঢ়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান বিৰোধিতা কৰিছে। আহোম, চুতীয়া, কোচ, ৰাজবংশীক জনজাতিকৰণৰ বিৰোধিতা। 3টা জনগোষ্ঠীক জনজাতিকৰণত বিৰোধিতা। 10 নৱেম্বৰত ইয়াৰ বিৰুদ্ধে গুৱাহাটীত হ'ব জনসমাৱেশ। উজনি মধ্য নামনি অসমতো হ'ব বৃহৎ গণসমাৱেশ। মূল খুঁটিৰ অসমীয়াৰ জনজাতিকৰণৰ দাবী নামানে 40 লাখ জনজাতীয় লোকে। আৰ্থ সামাজিক ছাৰ্ভে অবিহনে দিব নালাগে জনজাতিকৰণ। আহোম, চুতীয়া, কোচ, ৰাজবংশী পিছপৰা বুলি দিব লাগিব প্ৰমাণপত্ৰ। এই 3 জনগোষ্ঠীয়ে জনজাতিকৰণ পালে জনজাতিকৰণৰ বহু ক্ষতি হ'ব। মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহযোগিতা সম্পূৰ্ণ আছে। বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল, হাৰিয়া মুণ্ডাৰ প্ৰতিও আছে সমৰ্থন। আন্তঃৰাজ্যিক বাধা আঁতৰাই তেওঁলোককো STৰ মৰ্যাদা দিব লাগে। জনজাতিকৰণ নিদিলে পৰিণাম হ'ব ভয়ংকৰ। 2026 চন শেষ সময়সীমা বান্ধি দিছে দল সংগঠনে। জনজাতিকৰণ লাগিবই, অন্যথা আন্দোলনত কঁপিব অসম। 26ৰ পূৰ্বে কোচ ৰাজবংশীক জনজাতিকৰণ দিবই লাগিব। নামনি অসম কঁপোৱাৰ হুংকাৰ দিছে আক্ৰাছুৱে। 2026 হ'ব শেষ সময়সীমা। জনজাতিকৰণ নিদিলে হ'ব পৰিণাম ভয়ংকৰ। এইবুলি আজি আক্ৰাছুৰ এক সংবাদমেলত চৰকাৰলৈ সময়সীমা বান্ধি ভয়ংকৰ আন্দোলনৰ কাৰণে ভাবুকি প্ৰদান কৰে।